ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 3 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি অসমীয়া চ'ত মাহৰ 19 তাৰিখ আজি বিশেষ দিনটো আগবাঢ়িছো আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ তাৰ পিছতে মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সৌভাগ্য যোগ তাৰ পিছতে শুভন যোগ আৰম্ভ হ'ব কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃষ ৰাশি তাৰ পিছতে মিথুন ৰাশি আৰম্ভ হ'ব আজি জন্মত বৃষ ৰাশি শুদ্ৰবৰ্ণ মতান্তৰ বৈশ্যবন নৰগণ মৰণ দুখ নাই যোগিনী পশ্চিমত আজি সূৰ্য উদয় হ'ব 5:16 সূৰ্যাস্ত সময় হ'ব 5:37 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি মেঘ ৰাশি লোকসকলৰ বাবে অত্যন্ত শুভ আৰু ফলপ্ৰসূ হ'ব যদি এই সময়ছোৱাত আওকাণ কৰা হয় তেন্তে আপুনি গোটেই বিশেষকৈ দিনটো সুখ আৰু সৌভাগ্য লাভ কৰিব অৰ্থাৎ দিনটো আৰম্ভণি সময়ছোৱাত কিছু সমস্যা হ'ব পাৰে আজি এই সময়খিনিত কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণসমূহ শুভ বুলি প্ৰমাণিত হ'ব আৰু ই আপোনাক আকাংক্ষিত সফলতা কঢ়িয়াই আনিব বুলি কৈছে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহৰ আজি দিনটোত বিশেষকৈ সম্প্ৰসাৰণৰ বাবে আপোনালোকৰ পৰিকল্পনাৰ সফল হোৱা দেখা পোৱা যাব বুলি কৈছে আজি দিনটো মধ্যভাগত বিশেষকৈ এটা ডাঙৰ ব্যৱসায় চুক্তি হ'ব পাৰে এই সময়ছোৱাত নতুন ব্যৱসায় আৰম্ভ কৰাৰ ইচ্ছাও পূৰণ কৰিব পৰা যায় এই সময়ছোৱাত কৈছে যে কেৰিয়াৰ দৃষ্টিকোণৰ পৰা আজি দিনটোত আপোনালোকৰ বাবে শুভ কামনাৰ কঢ়িয়াইছে কেৰিয়াৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আগবাঢ়ি যাবৰ বাবে সুযোগ সুবিধা লাভ কৰিব নিবনুৱা লোকে আজি লাভ কৰিব পাৰে আকাংক্ষিত কৰ্ম সংস্থাপন এই ক্ষেত্ৰত ঘনিষ্ঠ বন্ধু বা আত্মীয় বহুত সহায় বুলি প্ৰমাণিত হ'ব বা সহায় কৰিব ইতিমধ্যে নিয়োজিত লোকৰ পদ আৰু প্ৰতিপত্তিৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আজি এই দিনটোত বিশেষকৈ আপুনি সেই সকল লোকৰ প্ৰতি অতি সাৱধান হ'ব লাগিব যিয়ে আপোনালোকৰ পৰিয়ালৰ প্ৰেম আৰু সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব সতৰ্ক হৈ থাকিব লাগিব বুলি কৈছে আপোনালোকৰ সন্তানৰ লগত জড়িত যিকোনো ডাঙৰ চিন্তা সমাধান হ'ব কিবা এটা যদি টেনচন হৈ আছিল বহু দিনৰ পৰা কিছুমান সমস্যা আপোনালোকক জৰ্জৰিত কৰি তুলিছিল সেই সমস্যাখিনিৰ পৰা আপোনালোকে অলপ হ'লেও সকাহ পাব বুলি কৈছে আজি নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে বিশেষকৈ কোনো এটা বিষয়ত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ'ব পাৰে এই সমস্যাত আপোনাৰ প্ৰতি তেওঁলোকৰ আচৰণ সলনি হোৱা যেন লাগিব বুলি কৈছে অৱশ্যে অতি সোনকালে যোগাযোগৰ জৰিয়তে কথাবোৰ সমাধান কৰিব পাৰিব বৈবাহিক প্ৰেম আৰু বৈবাহিক যি সম্পৰ্ক আজিৰ দিনটোত মধুৰ হ'ব বুলি কৈছে কিছু ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে কাজিয়াৰ দৰে বিশেষকৈ এটা মধুৰ সম্পৰ্ক হ'ব বুলি কৈছে বিশেষকৈ দিনটোৰ শেষৰ ফাললৈ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সম্পৰ্কত কিছু ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে বিশেষকৈ আজিৰ দিনটোৰ মধ্যভাগত ঋতুভিত্তিক ৰোগৰ প্ৰতি বিশেষভাৱে সাৱধান হ'ব লাগে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি কেৰিয়াৰৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে মেঘ ৰাশি জাতক-জাতিকাসকলে প্ৰতিকাৰ স্বৰূপে হনুমানজী পূজাৰ সময়ত প্ৰতিদিনে বা আজিৰ দিনটোত বিশেষকৈ হনুমান চালিচা এবাৰ পাঠ কৰক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজি বৃষ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে অলপ মানসিক চাপ হ'ব পাৰে দিনটো আৰম্ভণি সময়ছোৱাত সেইখিনি দূৰ হ'ব হঠাতে কিছুমান ডাঙৰ খৰচ বহন কৰিবলগীয়া হ'ব পাৰে যাৰ বাবে আপোনালোকৰ বাজেটত অসুবিধা হ'ব পাৰে এই সময়ত আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আপোনালোকৰ আৰ্থিক যি অৱস্থা ভালদৰে বজাই ৰাখিবলৈ অধিক প্ৰচেষ্টাও চলাব লাগিব আজিৰ দিনটোত মাটি অট্টালিকাৰ সৈতে জড়িত বিবাদ আপোনালোকৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে আজি এই সমস্যাত জীৱন আৰু ধনৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পাবলৈ আৰম্ভ কৰিব যদি কোনো সমস্যা হয় আজিৰ দিনটোত সমস্যাৰ বাবে আপোনালোকৰ ব্যক্তিগত সম্পৰ্কবোৰ নষ্ট যদি হৈছিল বা নষ্ট হ'ব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰতো সাৱধান হ'ব লাগিব যদি বেয়া হৈছিল সেইখিনি শুধৰণি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কোনোবা বৃদ্ধ ব্যক্তিৰ সহায়ত পুনৰ গঠন হোৱাও দেখা পোৱা যাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজিৰ দিনটোত কিছু উত্থান পতন হ'ব পাৰে এই সময়ছোৱাত ঋতুভিত্তিক ৰোগ বা দীৰ্ঘদিনীয়া ৰোগৰ পুনৰাবৃত্তি হ'ব পাৰে বা পুনৰাবৃত্তিৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্ট পাব পাৰে আজি দিনটোত নিয়োজিত লোকসকলে নিজৰ কামত যিকোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগিব নহলে কৰ্মৰ ক্ষেত্ৰত
বা কেৰিয়াৰৰ ক্ষেত্ৰত তেওঁলোকৰ চিনিয়ৰসকলৰ সন্মুখত তেওঁলোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ শেষৰ দলে প্ৰভাৱশালী লোকক লগ পাব পাৰে, যাৰ সহায়ত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আগবাঢ়ি যাব পাৰিব। আজিৰ দিনটোত এই সময়ছোৱাত আপুনি এটা ডাঙৰ চুক্তি কৰিব পাৰে। আদালতৰ গোচৰৰ পৰা আপুনি সকাহ পাব। যিসকলৰ অলপ সমস্যা হৈছিল, আপোনাৰ সৈতে আপোচ কৰিবলৈ শত্ৰুৰ পক্ষই নিজে উদ্যোগ ল'ব পাৰে। আদালতৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ মাজত ভাল টিউনিং দেখিব। বৈবাহিক জীৱনটো সুখী হৈ থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। আৱেগবোৰ বুজি পাব। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ প্ৰিয়ৰ কাম কাজ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সময় কটালে আপুনি শক্তিশালী আৰু উল্লাসিত অনুভৱ কৰিব। আজি নিজৰ ল'ৰা ছোৱালীৰ লগত জড়িত কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনত যথেষ্ট শান্তি আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি ঘৰখনৰ বিশেষকৈ জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা নিশ্চয়কৈ মানি চলক। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব। আজি অপ্ৰয়োজনীয় বিষয়ক লৈ কাৰো লগত কাজিয়া নকৰিব। সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজি এই সময়খিনিত অৱশ্যে বুদ্ধি আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। আপুনি ঋণ দিয়া ধন বিচৰাত একেবাৰে কুণ্ঠাবোধ নকৰিব। ব্যৱসায়িক কামত বহুত কষ্টৰ প্ৰয়োজন। অৱশ্যে প্ৰিয়ৰ প্ৰজেক্ট বা অৰ্ডাৰ লাভ কৰিব পাৰিব। আপোনাৰ বিপণন আৰু যোগাযোগ উন্নত কৰক। চাকৰিত কাম কৰাৰ পদ্ধতি আৰু বেছি উন্নত কৰিব লাগিব। আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সুখী কৰি ৰখাত আপোনালোকৰ সদস্যই বা ঘৰৰ মানুহখিনিয়ে বিশেষকৈ সহযোগ কৰিব। প্ৰেমিক প্ৰেমিকাসকলে ডেটিং কৰাৰ সুযোগ পাব পাৰে। দিনটোৰ আৰম্ভণিত যিকোনো ধৰণৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। আজি এই সময়খিনিত সাম্প্ৰতিক পৰিস্থিতিৰ বাবে নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আজি আৰ্থিক দৃষ্টিকোণৰ পৰা আজি অনুকূল দিন হ'ব বৃষ ৰাশিৰ লোকসকলৰ বাবে। আজি সম্পত্তিৰ সম্পৰ্কে এটা ডাঙৰ চুক্তিৰ সম্ভৱ। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সন্দৰ্ভত আপুনি এজন বিশেষ ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি সকাহ অনুভৱ কৰিব বুলি কৈছে। আৰু অন্যান্য কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব। অতিৰিক্ত কামৰ বোজাৰ বাবে প্ৰকৃতিত খিংখিঙীয়া হ'ব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখক আৰু নিজৰ সামৰ্থ্যতকৈ অধিক দায়িত্ব গ্ৰহণ নকৰিব। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা যুৱক যুৱতীসকলে দূৰত্ব বজাই ৰাখিব লাগে, অন্যথা আপোনালোকৰ বিশ্বাসযোগ্যতাও কমি যাব। ব্যৱসায়ত পৰিৱৰ্তনৰ বাবে কৰাৰ পৰিকল্পনাসমূহ অতি সম্পূৰ্ণ মনোযোগ দিয়ক। এই পৰিৱৰ্তনে আপোনাৰ বাবে নতুন কৃতিত্ব কঢ়িয়াই আনিব, কিন্তু আপোনাৰ কামৰ বোজাও বৃদ্ধি পাব। কাৰ্যালয়ত যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে নিশ্চিতভাৱে উচ্চ বিষয়াৰ পৰা সহায় লওক বুলি কৈছে। ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। বিপৰীত লিংগ কোনোবা এজন ব্যক্তিৰ সৈতে ঘনিষ্ঠতাই পৰিয়ালৰ পৰিৱেশটো বিনষ্ট কৰিব পাৰে। অনুগ্ৰহ কৰি এই কথা মনত ৰাখিব যিসকলে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত জড়িত হৈছে। অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপ আৰু ক্লান্তিৰ প্ৰাধান্য থাকিব। নিশ্চিতভাৱে যোগাসন আৰু ধ্যান কৰক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। ওম নমঃ শিৱায়। মিথুন ৰাশি, যদি আপুনি কিবা এটা পৰিকল্পনা কৰিছে তেন্তে এইটো এটা ভাল সময়, অৰ্থাৎ আজিৰ দিনটো এটা ভাল সময়। সেইটোৰ ওপৰত কাম কৰিলে আপুনি উপকৃত হ'ব। গতিকে এলেহুৱা নহ'ব। পৰিয়ালত চলি থকা যিকোনো সমস্যাৰ সমাধানত আপোনালোকৰ বিশেষ ভূমিকা থাকিব। আপোনাৰ কামৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ নিষ্ঠাই আপোনালোকক বহুত কাম সমাধান কৰিবলৈ সক্ষম কৰিব। আজি দৈনন্দিন কাম কাজ সঠিক ব্যৱস্থা কৰিব লাগিব। আনৰ প্ৰভাৱত নপৰি বিশেষকৈ কেৱল নিজৰ কামত মনোনিৱেশ কৰক, অন্যথা তৰ্ক বিতৰ্কৰ কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আদালত সম্পৰ্কীয় বিষয়সমূহ পিছুৱাই ৰাখক। এই সময়ত নিজকে কেৱল ব্যক্তিগত কামত ব্যস্ত কৰি ৰাখক বুলি কৈছে। ব্যৱসায়িক দিনটো আৰম্ভণি সময়ছোৱাত পেণ্ডিং কাম আৰম্ভ কৰিবলৈ এইটো এটা ভাল সময়। আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ যি ব্যৱস্থা কাৰোৰ সৈতে শ্বেয়াৰ কৰিব নালাগে, ক'ব নালাগে, অন্যথা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আজি কাৰ্যালয়ৰ পৰিৱেশ সংগঠিত হৈ থাকিব। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ বাবে ঘৰৰ পৰিৱেশত প্ৰদূষিত হ'ব পাৰে বা কাৰ্যপেচালৰ বাবে ঘৰখনৰ যি চিটুৱেশ্যনটো অলপ বেয়া হ'ব পাৰে। পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখক আৰু ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভৱ ৰাখক বুলি কৈছে। আজি দিনটোৰ প্ৰথম ভাগৰে পৰা বিশেষকৈ লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে, কাৰণ পেটৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি সময় অনুকূল। আপোনালোকৰ উন্নত প্ৰদৰ্শনেৰে মানুহৰ হৃদয় জয় কৰাৰ ক্ষেত্ৰত সফল হ'ব। সমাজ বা সামাজিক কাম কাজত আপুনি অৱদান আগবঢ়াব আৰু আপোনালোকৰ স্বীকৃতিও বৃদ্ধি পাব। পৰিয়ালৰ সৈতে একেলগে বহি অভিজ্ঞতা ভাগ বতৰা কৰিলে সকলোৱে সুখী হ'ব। সন্ধিয়া বন্ধু বান্ধৱীৰ লগত লগ পাব বুলি কৈছে। কোনো কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য থকাটো উপযুক্ত হ'ব, কাৰণ অভিজ্ঞতাৰ অভাৱত কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। চৰকাৰী কামৰ সন্দৰ্ভত কোনো সিদ্ধান্ত খৰখেদাকৈ নল'ব, নহ'লে বিপদত পৰিব পাৰে।
ব্যৱসায় দৃষ্টিকোণৰ পৰা সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ বাবে এইটো এটা ভাল সময় কিন্তু গ্ৰাহকৰ পছন্দ অপছন্দৰ কথা মনত ৰাখিলে আপুনি আপোনালোকৰ কৰ্মৰ যি ব্যৱস্থা উন্নত কৰিব পাৰিব কিছু নতুন প্ৰযুক্তিৰ কথাও বিবেচনা কৰা হ'ব আপোনালোকৰ ফাইল আৰু নথিপত্ৰ কাৰ্যালয়ত সুৰক্ষিত কৰি ৰাখক পৰিয়াল ব্যৱস্থা ভাল হ'ব স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতি আৰু বুজাবুজিৰ জৰিয়তে ঘৰৰ যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব বুলি কৈছে আজি এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ অৰ্থত কিছু দুৰ্বল হৈ থাকিব পাৰে পেটত জ্বলাৰ পুৰাৰ তেনেকুৱা ধৰণৰ বিষৰ দৰে সমস্যা হ'ব পাৰে অলপ সাৱধানতা আৰু সংযম আপোনালোকে কৰিলে আপুনি সুস্থ হৈ থাকিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কৰ্কট ৰাশি জনসংযোগৰ সৈতে জড়িত হৈ থাকিলে আপুনি সক্ৰিয় হৈ থাকিব আৰু কিছুমান গুৰুত্বপূৰ্ণ তথ্য আজি দিনটোত লাভ কৰিব ইয়াৰ উপৰিও সংগঠিত হৈ থাকিলে আয় আৰু ব্যয়ৰ মাজত সঠিক সমন্বয় হ'ব আজি ল'ৰা-ছোৱালীৰ মনোবল বজাই ৰখাৰ বাবে আপুনি বিশেষ প্ৰচেষ্টা চলাব কাৰো লগত তৰ্কলিপ্ত নহ'ব নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণত ৰাখক নহলে অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দিনটো আৰম্ভণিতে কিবা এটাক লৈ উত্তেজনা হ'ব পাৰে যদিও লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব ব্যৱসায় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামবোৰ সহজে সম্পূৰ্ণ হ'ব উৎসাহ আৰু উত্তেজনা থাকিব আজি কাৰ্যকলাপৰ প্ৰতিও প্ৰৱণতা থাকিব বুলি কৈছে আজি বিপদজনক কামত আগ্ৰহ নকৰিব নহলে বিপদত বা সমস্যাত পৰিব পাৰে অফিচত চলি থকা ৰাজনৈতিক পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখক বৰ্তমান সময়ত পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত কিছু এটা বিষয়ৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে বুলি কৈছে আৰু সৰু ব্যৱস্থা আকৌ সুখদায়ক হৈ পৰিব আজি প্ৰেমৰ সংগীৰ সৈতে কৰবাত যোৱাৰ পৰিকল্পনা কৰিব পাৰে ইজনে সিজনৰ আবেগক বুজি পাব খাদ্যাভ্যাসৰ প্ৰতি সচেতন হ'লে স্বাস্থ্যৰ উন্নতি হ'ব আৰু আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আজি যোগাসন ধ্যান আদিৰ কামৰ জৰিয়তে আপোনালোকৰ মানসিক অৱস্থা ভাৰসাম্য ৰক্ষা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন কাম কাজ সম্পূৰ্ণ উৎসাহেৰে কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু আপুনি ভাল ফলাফল পাব এই সময়ত আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো পূৰ্বতকৈ অধিক শক্তিশালী আৰু সক্ষম অৱস্থা থাকিব কিছু দিনৰ পৰা চলি থকা চিন্তাৰ পৰা আপুনি সকাহ পাব অত্যধিক উৎসাহ আৰু খৰখেদাৰ বাবে ইতিমধ্যে কৰা কামবোৰ নষ্ট হ'ব পাৰে কিছুমান ঘনিষ্ঠ মানুহে ইচ্ছাৰ বাবে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব কিন্তু এনে লোকৰ পৰা বিশেষকৈ অলপ সাৱধান হওক চিন্তা বেছি নকৰিব দূৰত্ব বজাই ৰাখক আবেগ আৰু খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত কিছুমান নতুন চুক্তি কৰিব ইয়াৰ পৰা ভাল উপাৰ্জন পাব কিন্তু কামৰ মানদণ্ড উন্নত কৰিব লাগিব চাকৰিত কিছুমান সৰু সৰু সমস্যা আহিব কিন্তু আপোনালোকৰ বুদ্ধিমত্তা আৰু বিচক্ষণতাৰে সকলো সমস্যাৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰিব স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক থাকিব জ্যেষ্ঠ মানুহৰ সংগ থাকিব প্ৰেমৰ সম্পৰ্কত বদনাম হ'ব পাৰে গতিকে সাৱধান হওক বুলি কৈছে এই সময়খিনি নিজৰ অভ্যাস স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ অভ্যাস আৰু দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক অসাৱধানতাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় সিংহ ৰাশি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে আপুনি আপোনালোকৰ ডাঙৰ ভাই বা অনুৰূপ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন পাব সম্পত্তিৰ সৈতে জড়িত যিকোনো কামেই হ'ব পাৰে গতিকে চেষ্টা কৰি থাকিব আৰু ধৰ্মীয় আৰু আধ্যাত্মিক কামতো কিছু সময় কটাব ইয়াৰ ফলত মনোবল অধিক মজবুত হ'ব আজি শহুৱেকৰ ওপৰত কিছু ক্ষোভ থাকিব পাৰে কিছু লোকৰ বিতৰ্কৰ পৰিস্থিতিৰো আপোনালোকৰ সম্ভাৱনা আছে সৰু সৰু কথাবোৰৰ পৰা ডাঙৰ কথাৰ বনোৱাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰক বুলি কৈছে বা ডাঙৰ কাৰ্য হোৱাৰ পৰিৱৰ্তে সেইখিনি ইগনোৰ কৰিবলৈ শিকক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল যুৱক যুৱতী আছে অতিৰিক্ত কষ্ট কৰিব লাগিব ব্যৱসায়ত দৈনিক আয় বৃদ্ধি পাব কিন্তু যিকোনো ব্যৱসায়িক লেনদেন কৰাৰ সময়ত কাগজ পত্ৰ শিথিলভাৱে কৰক বুলি কৈছে আৰু এটা সঠিক বিল ব্যৱহাৰ কৰক কোনো অবৈধ কামত আগ্ৰহ নল'ব অফিচত আনৰ কামত হস্তক্ষেপ কৰি আপুনি নিজকে বিপদত পেলাব পাৰে পৰিয়াল ব্যৱস্থাৰ বজাই ৰখাত অৰিহণা যোগাটো গুৰুত্বপূৰ্ণ বিপৰীত লিংগৰ মানুহৰ লগত চিনাকি আৰু বন্ধুত্ব থাকিব বৰ্তমান বতৰৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ পেটৰ বিষ আৰু এচিডিটিক সমস্যাৰ পৰা সকাহ পাবলৈ প্ৰথমতে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আপুনি আপোনালোকৰ ঘৰুৱাৰ যি দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ সন্মানো বাঢ়িব বুলি কৈছে এই সময়ছোৱাত গ্ৰহৰ পৰিবহনে আপোনালোকৰ বাবে অভাৱনীয় লাভৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে গতিকে আপোনালোকৰ সময়খিনি অনুকূলভাৱে ব্যৱহাৰ কৰক আপোনাৰ এজন প্ৰিয় আত্মীয়ৰ মাজত দীৰ্ঘদিনীয়া বিভাজনৰ সমাধান হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভুলৰ পৰা শিক্ষা ল'ব লাগিব মিষ্টেকখিনি যেতিয়া কৰিছে তাৰ পৰা শিকিব লাগিব এডুকেশ্যন ল'ব লাগিব পঢ়াৰ দিশত অধিক কষ্ট কৰিব লাগিব দিনটো দ্বিতীয়াৰ্ধত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে যত্ন লওক আনৰ ওপৰত নিৰ্ভৰ কৰি সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায় বিষয়ত অনুশাসিত হোৱাটোৱে প্ৰথম অগ্ৰাধিকাৰ কাগজৰ কাম কৰি থাকোঁতে বিশেষকৈ অতি সাৱধান হোৱাৰ প্ৰয়োজন আৰু ভুল
বিশেষকৈ নকৰিব সৰু ভুল এটা কিন্তু লোকচানৰ সৃষ্টি কৰিব পাৰে নিয়োজিত লোকসকলে বিশেষকৈ অতিৰিক্ত উপাৰ্জনৰ বাবে ভুল কাম কৰাৰ পৰা বিৰত থাকিব লাগে নতুন প্ৰযুক্তিৰ কথাও বুজিব লাগিব পৰিয়াল ব্যৱস্থাত বজাই ৰাখিবলৈ ইজনে সিজনক বিশ্বাস কৰিলে সম্পৰ্কটো অধিক মজবুত হ'ব বুলি কৈছে নিজৰ স্বভাৱত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ পেশী টান আৰু বিষৰ সমস্যা হ'ব পাৰে ব্যায়াম আৰু যোগাসনৰ সহায় লওক বুলি কৈছে নিজৰ আবেগ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰক নিজকে ষ্ট্ৰং কৰি ৰাখক নিজৰ মনটো কেতিয়াও দুৰ্বল হ'বলৈ একেবাৰে নিদিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি বৰ্তমান সময় অনুসৰি নিজকে আপডেট কৰি ৰাখিলে আপুনি সংগঠিত হৈ থাকিব আৰু আত্মবিশ্বাসেৰে ভৰাৰ অনুভৱ কৰিব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সমৰ্থন আপোনালোকৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব সৰু অতিথি আগমনৰ বাবে বা কোনো অতিথি আগমনৰ বাবে ঘৰৰ সন্দৰ্ভত বিশেষকৈ আপোনাৰ ঘৰখনত ভাল খবৰ আহিব পাৰে বা ভাল বুজাবুজি আহিব মৰম চেনেহবোৰ বৃদ্ধি পাব বুলি কৈছে জ্যেষ্ঠ লোকৰ কথাও আস্থা অটুট ৰখাটোৰ প্ৰয়োজন আছে আজি তেওঁলোকৰ পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব সম্পত্তি বা বাহনৰ সন্দৰ্ভত হঠাতে কিছু খৰচ হ'ব পাৰে এনে পৰিস্থিতিত আপোনালোকৰ বাজেট নষ্ট হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ব্যৱসায়ত যদি কিবা এটা সমস্যা হয় তেন্তে ইয়াক পুনৰ গতি দিয়াৰ সম্ভাৱনা আছে আজি ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা প্ৰতিযোগিতাৰ বাবে আপোনালোকৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মিব পাৰে কিন্তু আপোনালোকৰ জয় নিশ্চিত অধিক কষ্ট কৰিলে আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজি ঘৰখনত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সংগী কিছু উপহাৰ দিলে তেওঁলোকে সুখী হ'ব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অনুশাসিত হৈ থকাটো জৰুৰী কাৰণ ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব আৰু বতৰৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব বুলি কৈছে আজি গ্ৰহৰ অৱস্থানে আপোনাৰ ক্ষমতাৰ আৰু সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ দিছে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ অভিজ্ঞতা আৰু নিৰ্দেশনা অনুসৰণ কৰি আপুনি যথেষ্ট সফলতা লাভ কৰিব আজি আয়ৰ পথো মুকলি হ'ব বুলি কৈছে পৰিয়াল আৰু ব্যক্তিগত জীৱনত ভাৰসাম্য ৰক্ষা কৰিব লাগিব অপ্ৰয়োজনীয়ভাৱে আপোনালোকে আনৰ কামত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কামত ব্যস্ত হৈ থাকক কাৰণ ইয়াৰ ফলত আপোনালোকৰ কাৰ্য যি ক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে এই সময়ত ধ্যান দিব লাগিব বুলি কৈছে আজি লেনদেন সম্পৰ্কৰ বিষয়ত সাৱধান হওক ব্যৱসায়ত নতুন সুযোগ পাব পাৰে আজি এই সময়খিনিত কৈছে যে অংশীদাৰীত্ব সম্পৰ্কৰ কামত পুৰণি কথাবোৰক গুৰুত্ব নিদি বৰ্তমান কাম কাজত মনোনিৱেশ কৰক গুৰুত্ব দিয়ক আপোনালোকৰ এই প্ৰচেষ্টাই কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত এক নতুন পৰিৱেশৰ সৃষ্টি কৰিব ঘৰখনত সুখ আৰু শান্তি থাকিব দিনটোৰ প্ৰথম ভাগত বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদো থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ লগতে যথেষ্ট জিৰণি লোৱাটো প্ৰয়োজন আছে প্ৰকৃতিক সংগত কিছু সময় কটাওক ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক সুস্থ হৈ থকাৰ এক উত্তম উপায় বুলি কৈছে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি ৰাজহুৱা স্থানত যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি শালীনতা দেখুৱাব লাগিব ইয়াৰ দ্বাৰা সমস্যাবোৰ সোনকালে সমাধান হ'ব আৰু ব্যক্তিগত কামবোৰ মনোনিৱেশ কৰিব ব্যক্তিগত কামত গুৰুত্ব দিব লাগিব চাকৰি বিচাৰি থকা লোকসকলে কিবা এটা ভাল খবৰ পাব পাৰে আজি সকলো কথা গভীৰভাৱে বুজি পোৱাটোৱে হ'ব আপোনালোকৰ বিশেষ গুণ ইয়াৰ পৰা আপুনি কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব ৰুদ্ৰ ফলাফল পাবলৈ ভুল কামত লিপ্ত নহ'ব কাৰণ এই ভুলৰ বাবে বা এইবোৰৰ বাবে আপুনি সুনাম হেৰুৱাব পাৰে শিশু ফালৰ পৰা কিবা এটা টেনচন আহিব পাৰে চিন্তাৰ কাৰণ হ'ব পাৰে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে আজি ব্যৱসায় দৈনিক আয় বৃদ্ধি পাব কিন্তু কোনো কৰ্মচাৰীৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু এই সময়ত মানসিক চাপত পৰাকৈ বুদ্ধিমান ৰূপে সমাধান আপোনালোকে বিচাৰি উলিয়াটো ভাল হ'ব চৰকাৰী চাকৰিত কাম কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে জ্যেষ্ঠ লোকৰ পৰা নিশ্চয়কৈ পথ প্ৰদৰ্শন লওক পৰিয়ালৰ পৰিৱেশ মধুৰ আৰু সুদায়ক হ'ব বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত আৰু উল্লাসিত হৈ থাকিব যিকোনো নেতিবাচক পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব উচ্চ কৰি ৰাখক ৰক্তচাপ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছুদিন ধৰি চলি থকা মানসিক চাপৰ পৰা আপুনি সকাহ পাব নিজৰ মনটো সুখী কৰি ৰাখিবলৈ সিনেমা বা মনোৰঞ্জন অনুষ্ঠানো আপোনালোকৰ থাকিব আৰু সেইখিনি প্ৰয়োজন আজি ইজনে সিজনক বিশেষকৈ মংগলৰ বিষয় সুধিলে সম্পৰ্ক অধিক মজবুত হ'ব ভাল বেয়া খবৰখিনি লৈ থাকিব আত্মীয় হওক বা প্ৰিয়জনকেই হওক ইয়াৰ উপৰিও দিনটো অন্যান্য কামবোৰতো পৰিকল্পিতভাৱে কৰিবলৈ সক্ষম হ'ব বা পৰিকল্পিতভাৱে সম্পন্ন কৰা হ'ব পাৰে যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে দুখী হ'ব পাৰে যি ধৰণে ৰিজাল্ট বিচাৰিব সেইধৰণে নাপালে মনটো অলপ দুখী হ'ব পাৰে আপোনালোকৰ মনোবল তললৈ নামি যাবলৈ নিদিব
নামিবলৈ নিদিব আৰু পুনৰ চেষ্টা কৰক আধ্যাত্মিক কামত সময় কটালে মানসিক শান্তি লাভ কৰিব বিবাহ সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব ব্যৱসায়িক কাম সংগঠিত হ'ব কিন্তু কামো অধিক হ'ব কৰ সম্পৰ্কীয় সকলো ফাইল সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ যদি আপুনি নতুন কাম এটা আৰম্ভ কৰিব বিচাৰে তেন্তে ইয়াৰ সৈতে জড়িত সৰু সৰু কথাবোৰো গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু নিবিড়ভাৱে মূল্যায়ন কৰাটো প্ৰয়োজন আছে বৈবাহিক জীৱন সুখী আৰু সংগঠিত হ'ব প্ৰেমৰ সম্পৰ্কত বাঢ়ি অহা ভুল বুজাবুজিবোৰ বাবে ই আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে অত্যধিক মানসিক চাপ আপোনালোকৰ অত্যধিক মানসিক চাপ আৰু কঠোৰ পৰিশ্ৰমে বিশেষকৈ স্বাস্থ্যৰ ওপৰত অলপ নেতিবাচক বা নিগেটিভ প্ৰভাৱ পেলাব পাৰে যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে এই সময়ত আপোনালোকৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ লাগিব আপুনি নিশ্চিতভাৱে সফলতা পাব যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে তাৰ লগত জড়িত কামত আজিও সফল হ'ব বা কামবোৰ আজি হ'ব পাৰে পৰিয়ালত ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা থাকিব নিজৰ সামৰ্থ্য অনুসৰি যিকোনো দায়িত্ব লওক আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক আৰু সমস্যাৰ সমাধান বিচাৰি উলিয়াওক পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে আৰু ইয়াৰ বাবে হয়তো আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিব লগা হ'ব পাৰে ব্যৱসায়ত বিনিয়োগ কৰিলে লাভজনক পৰিস্থিতি হ'ব কিন্তু প্ৰতিযোগীৰ কাম কাজৰ ওপৰতো চকু ৰাখিব লাগিব আপোনালোকৰ কামৰ যি পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে কৰ্মৰ ক্ষেত্ৰত বা কামত বিশেষকৈ যিসকলৰ অলপ টেনশ্যন আছিল সমস্যা আছিল সেইখিনি ক্ষেত্ৰত মানসিক চাপ মুক্ত হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা বা আৱেগিক মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে পৰি যোৱাৰ ফলত বা বাহনৰ দ্বাৰা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে গাড়ী মটৰ চলাওঁতে সাৱধান হওক বা যিকোনো মেচিনাৰী বস্তু সাৱধানে ইউজ কৰক ব্যৱহাৰ কৰক যিকোনো ঠাইত ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আজি মহিলাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ'ব তেওঁলোকে নিজৰ প্ৰতিভাক নিখুঁত কৰাৰ সুযোগ পাব পৰিয়ালৰ সৈতে মজা বা মনোৰঞ্জনত কিছু সময় কটালে আপুনি লঘুৰ আৰু ইতিবাচক অনুভৱ কৰিব বুলি কৈছে আজি যুৱক যুৱতীসকলে নেতিবাচক প্ৰকৃতি মানুহৰ লগত থাকিলে মানহানিৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ প্ৰকৃতিত খং আৰু আৱেগৰ বাবে পৰিস্থিতি ক্ষতিকাৰক হ'ব পাৰে এই স্বভাৱটোক ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে উপকৃত হ'ব আপোনাৰ বাবে এক উন্নত পৰিৱেশৰ সৃষ্টি হ'ব ব্যৱসায়ত যি ব্যৱস্থা বজাই ৰাখিলে ভাল ফলাফল পোৱা যাব আৰু কৰ্মচাৰীৰ সহায়ত আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে এই সময়ত গ্ৰহৰ যি অৱস্থান অনুকূল হৈছে উপযুক্তভাৱে ব্যৱহাৰ কৰক নিয়োজিত লোকসকলে উচ্চ বিষয়ৰ সৈতে ভাল সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হ'ব স্থান সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ ঘৰখনত থাকিব সুখ আৰু শান্তি আত্মীয় স্বজনক লগ পোৱাৰ সুযোগ থাকিব প্ৰেমিক প্ৰেমিকাসকলে পাৰস্পৰিক সম্পৰ্কত উপযুক্ত সম্প্ৰীতি বজাই ৰাখিব লাগে আঁঠুৰ আৰু গাঁঠিৰ বিষৰ শৰীৰ বিষৰ সমস্যা হ'ব পাৰে পুৰণি সমস্যাবোৰ পুনৰ দেখা দিব পাৰে কিছু লোকৰ বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি আপোনালোকৰ ব্যক্তিগত কামত অধিক মনোনিৱেশ কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ কামত অহা বাধাসমূহ আঁতৰোৱা ক্ষেত্ৰত সফল হ'ব বা আঁতৰোৱাৰ সমাধান পোৱা যাব আজি চেষ্টা কৰিলে আপোনালোকৰ আকাংক্ষিত কামো সম্পূৰ্ণ হ'ব অৱশ্যে বহুত কষ্টৰ হ'ব দিনটো শেষৰ ফালে কিছু প্ৰতিকূলতা আহিব আনৰ বিষয়ত হস্তক্ষেপ নকৰিব অনাকাংক্ষিত পৰামৰ্শ নিদিব কিবা এটা মানহানি আপোনালোকৰ ওপৰত পৰিব পাৰে কোনো বিশেষ বিষয়ৰ ওপৰত সিদ্ধান্ত লোৱাৰ আগতে আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মতামত লওক বুলি কৈছে ব্যৱসায়ত আজি তাৰিখত বিনিয়োগ সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক সম্পত্তি বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত কাগজবোৰ ভালদৰে পৰীক্ষা কৰক নেটৱৰ্কিং আৰু বিক্ৰীৰ সম্পৰ্কীয় ব্যৱসায়ত ভাল সুযোগ উপলব্ধ হ'ব সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে এটা ভাল প্ৰকল্প পাব পাৰে আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব আজি প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে ভাইৰেল জ্বৰ বা কাহ চৰ্দিৰ দৰে সমস্যাত আপুনি অশান্তি পাব পাৰে নিজৰ যত্ন লওক আৰু নিজৰ উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে এই সময়খিনিত নিজৰ দায়িত্বখিনি বুজিব লাগিব আনৰ সমস্যাখিনিৰ লগত জড়িত হ'লে নিজৰে সমস্যা হ'ব পাৰে কেনেকৈ ঘৰখনত বা নিজৰ কৰ্মৰ ক্ষেত্ৰত আগুৱাই যাব পাৰি আধৰুৱা কামখিনি কেনেকৈ কমপ্লিট কৰিব পাৰি সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিলে যুৱক যুৱতীসকলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আজি চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনু ৰাশি আজি যিকোনো পুৰণি শুভৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ মধুৰ হৈ পৰিব পেমেণ্ট আদি সংগ্ৰহৰ বাবে অনুকূল সময় বিভাগীয় পৰীক্ষা বা যিকোনো সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে যুৱক যুৱতীসকলে কষ্ট কৰক
দিনটো কিছু সময় কোনো আধ্যাত্মিক কামত নিশ্চয়কৈ কটাব লাগে মনত অপ্ৰয়োজনীয় নেতিবাচক চিন্তাক স্থান নিদিব ইয়াৰ ফলত মেজাজৰ দোলাচলৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই সময়ত কৰ বা চৰকাৰী কাম-কাজ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব ব্যৱসায়ত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে কাম-কাজ আৰু অধিক উন্নত হ'ব এই সময়ত কোনো ধৰণৰ ঋণৰ লেনদেন নকৰিব উচ্চপদস্থ বিষয়সকলে আপোনালোকৰ প্ৰতি অনুকূল আচৰণ কৰিব কামৰ সন্দৰ্ভত সিনিয়ৰসকলৰ লগত কিবা এটা সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে তৰ্ক পেচাল নকৰিব বিবাহৰ যোগ্য লোকৰ সম্পৰ্কৰ বিষয়ত কিছু সমস্যা হ'ব পাৰে গতিকে সাৱধানে কথা পাতিব লাগিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব স্বাস্থ্য ভাল হ'ব কিন্তু দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে ব্যায়াম প্ৰাণায়াম আদি বস্তুবোৰ দৈনন্দিন কাম-কাজৰ এটা অংশ হিচাপে লওক বুলি কৈছে বাহন সম্পৰ্কীয় ক্ৰয়ৰ পৰিকল্পনা হ'ব পাৰে বুলি কৈছে আজি আপোনালোকৰ মাতৃ ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল তেওঁলোকৰ পক্ষত হ'ব পাৰে মাত্ৰ তেওঁলোকৰ পূৰ্বতকৈ অধিক কষ্টৰ বা হাৰ্ডৱৰ্কিঙৰ প্ৰয়োজন আছে শিল্পৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব আপোনাৰ জনসংযোগ দুৰ্বল হ'বলৈ নিদিব হঠাৎ এনে ধৰণৰ কিছু খৰচ আহিব যিবোৰ কমাব নোৱাৰিব আপোনাৰ সন্তানৰ আচৰণ আৰু কাৰ্য আপোনালোকৰ চিন্তাত পেলাব পাৰে কিন্তু মানসিক চাপত পৰাতকৈ শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি লওক বুলি কৈছে ব্যৱসায় পৰিৱৰ্তনৰ সন্দৰ্ভত লোৱাৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে কোনো জ্যেষ্ঠ বিষয়ৰ বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব নিয়োজিত লোকৰ দায়িত্ব বৃদ্ধি পাব স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় অভাৱ হ'ব পাৰে সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হওক সময় অনুসৰি আচৰণত উপযুক্ত পৰিৱৰ্তন আনিলে ভাল হ'ব বুলি কৈছে কিছু লোকৰ গাঁঠিৰ বিষ এচিডিটিৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে গধুৰ আৰু তেলীয়া খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত বেছি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশি অতীতৰ ভুলৰ পৰা শিকি বৰ্তমান উন্নতিৰ প্ৰয়াস কৰক মাথো হৃদয় সলনি মনৰ কণ্ঠক অগ্ৰাধিকাৰ দিয়ে বুলি কৈছে কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা সকাহ পাব বন্ধু-বান্ধৱীৰ সৈতে বৈঠক বা বিনোদনমূলক ভ্ৰমণো আয়োজন কৰিব পাৰে বুলি কৈছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে মনত ৰাখিব যে কোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকক বিপদত পেলাব পাৰে যদি আপুনি কোনো সিদ্ধান্ত লোৱাত কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে নিশ্চিতভাৱে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে খং আৰু ইগৰ বাবে সংঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু অভাৱনীয় খৰচো হ'ব পাৰে ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব লাভজনক সুযোগো বা যোগাযোগো হ'ব বুলি কৈছে সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত ইতিবাচক ফল পোৱা যাব কাৰ্যালয়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বিতৰ্কৰ বাঢ়িব পাৰে স্বামী স্ত্ৰীয়ে ধৈৰ্য আৰু শান্তিৰে পাৰস্পৰিক সমস্যাৰ সমাধান কৰিব লাগে আজি ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখক প্ৰেমিক প্ৰেমিকাসকলে হয়তো লং ড্ৰাইভত যোৱাৰ সুযোগ পাব পাৰে বা ইজনে সিজনক বিশেষকৈ মনৰ ভাৱবোৰ বুজি পোৱাৰ ক্ষেত্ৰত সফল হ'ব আপোনালোকৰ প্ৰণালীবদ্ধ ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব দিনটোৰ প্ৰথম ভাগত কিন্তু মহিলাসকলে নিজৰ হেল্থৰ প্ৰতি কিন্তু সচেতন হোৱাটো প্ৰয়োজন আছে আজি দিনটো অতি উপকাৰী আপোনালোকৰ সামাজিক যি নেটৱৰ্ক সেইখিনি সম্প্ৰসাৰণ কৰিলে আপুনি বহুতো নতুন তথ্য আৰু অভিজ্ঞতা লাভ কৰিব নিজৰ উদ্দেশ্যৰ ওপৰত মনোনিৱেশ কৰি থাকক যদি কোনো চৰকাৰী কাম বাকি আছে তেন্তে আজি সেইটো সম্পূৰ্ণ কৰাৰ বাবে উপযুক্ত সময় সম্পৰ্কবোৰ উন্নত হ'ব আইনীৰ বিষয়ৰ পৰা আঁতৰি থাকক কিছুমান পুৰণি বিবাদ বা তৰ্কৰ পেচাল পুনৰ উত্থাপন হ'ব পাৰে কেতিয়াবা আপোনালোকৰ কৈছে যে দিনটোৰ ভাগত সন্দেহ কৰাৰ অভ্যাসে আপোনালোকৰ বাবে সমস্যা হ'ব পাৰে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বিশেষকৈ ধনৰ ক্ষেত্ৰত কাকো বেছি বিশ্বাস নকৰিব কেৰিয়াৰৰ ক্ষেত্ৰত কিছু উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলে সম্পত্তিৰ সম্পৰ্কৰ ব্যৱসায়ত সফলতা লাভ কৰিব ব্যৱসায়টো আগুৱাই নিয়াৰ বাবে কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনাও সফল হ'ব যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ঘৰৰ ব্যক্তি অভিজ্ঞ ব্যক্তি পৰাৰ নিশ্চয়কৈ পৰামৰ্শ লওক উৎকৃষ্ট কৰ্ম ব্যৱস্থাৰ বাবে নিয়োজিত লোকে পদোন্নতি লাভ কৰিব পাৰে বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব বিশেষকৈ নেতিবাচক প্ৰকৃতিৰ বন্ধু-বান্ধৱীৰ সৈতে অত্যধিক আদান প্ৰদান কৰিলে পৰিয়ালৰ ব্যৱস্থাত ব্যাঘাত জন্মিব পাৰে স্বাস্থ্য ভাল হ'ব কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ বাবে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি ঘৰুৱাৰ পৰিৱেশ সংগঠিত কৰি ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব আজি নিজৰ ঘৰখনৰ বাবে কিছু নতুন বস্তু ক্ৰয় কৰা সম্ভৱ জ্যেষ্ঠ লোকৰ নিৰ্দেশনা অনুসৰণ কৰিলে আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু যিকোনো ধৰণৰ সমস্যা সমাধান
বিচাৰি উলিয়াত সফল হ'ব আনৰ ব্যক্তিগত বিষয়ত জড়িত হৈ আপোনালোকৰ মানহানি হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধান হওক বুলি কৈছে আপোনালোকৰ সন্তানৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আপোনালোকক বিচলিত কৰিব পাৰে কিন্তু শান্তভাৱে সমস্যাবোৰ সমাধান কৰক অপ্ৰয়োজনীয় গতিবিধিৰ পৰা আঁতৰি থাকক কৰ্মৰ প্ৰতি বিশেষকৈ সক্ৰিয় আৰু সজাগ হৈ থাকিলে যিকোনো অসুবিধাৰ পৰা ৰক্ষা পৰিব আপোনালোকৰ সামৰ্থ্যৰ বাবে কিছুমান বিশেষ চুক্তিও পাব পাৰে চৰকাৰী কামত বাধা আঁতৰাবলৈ বিষয়সকলৰ পৰা সহায় ল'ব অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব ঘৰখনৰ পৰিৱেশটো শৃংখলাবদ্ধভাৱে ৰখাৰ বাবে অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব প্ৰেমৰ সম্পৰ্কত বিসংগতিৰ বাবে দূৰত্ব বাঢ়িব পাৰে বিশ্বাসযোগ্য ব্যক্তিৰ লগত আপোনালোকৰ সমস্যাবোৰ নিশ্চয়কৈ শ্বেয়াৰ কৰক অন্যথা বিশেষকৈ হতাশাৰ দৰে অৱস্থাই ঠাই ল'ব পাৰে বুলি কৈছে জেগা লগাব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ আপোনালোকৰ যি আগ্ৰহৰ কাম কাজতো কিন্তু সময় দিয়ক যাৰ বাবে আপুনি আধ্যাত্মিক সুখ অনুভৱ কৰিব সক্ৰিয়তা আৰু আত্মবিশ্বাস বজাই ৰাখি যুৱক যুৱতীসকলে নিজৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব দ্ৰুত সফলতা পাবলৈ কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে বা কোনো বিবাদত জড়িত নহ'ব ইয়াৰ ফলত বিষয়টো তীব্ৰতৰ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে আৰু অসাৰ কামৰ পৰা আঁতৰি থাকিব লাগে ধেমালিত সময় আৰু ধন নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব ব্যৱসায় বিষয়বোৰ উন্নত হ'ব সহকৰ্মীসকলৰ পৰা উপযুক্ত সমৰ্থন লাভ কৰিব আপোনাৰ স্থবিৰ কামত গতি প্ৰদানৰ বাবে এইটো এটা অনুকূল সময় বিপণন সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে খাদ্য উদ্যোগৰ লগত জড়িত লোকসকলে পদোন্নতি পাব পাৰে বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভৱ থাকিব ঘনিষ্ঠতাৰ বৃদ্ধি পাব ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ উদ্বেগ থাকিব পাৰে এই সময়ত তেওঁলোকৰ উপযুক্ত যত্নৰ প্ৰয়োজন আছে চিকিৎসাৰ প্ৰয়োজন আছে তেওঁলোকৰ নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় জয় শ্ৰীৰাম জয় হনুমান মীন ৰাশি আজি কিছু প্ৰত্যাহ্বান আহিব পাৰে কিন্তু সেইবোৰ বুদ্ধিমানৰূপে সমাধান কৰক আপুনি অভাৱনীয় সফলতা লাভ কৰিব যদি আপুনি মানসিক চাপমুক্ত হৈ থাকিব বিচাৰে তেন্তে চলি থকা সমস্যাবোৰৰ বাবে কিছুমান চিন্তা কৰাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক বহিৰাজ্যত পঢ়া শুনা কৰা বা কাম কৰাৰ লোকসকলে তেওঁলোকৰ যিকোনো সমস্যাৰ সমাধান বিচাৰি পাব পাৰে আজি পৰিকল্পনা নকৰাকৈ কোনো কাম খৰখেদাকৈ নকৰিব পাৰিবাৰিক বা ব্যক্তিগত যিকোনো সমস্যাবোৰত বিশেষকৈ খং কৰাৰ পৰিৱৰ্তে বুজাবুজি আৰু শান্ত হৈ চম্ভালিব লাগিব কোনো আত্মীয়ৰ সৈতে চলি থকা মতানৈক্য সমাধানৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টাৰ প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ত বহুত বেছি কাম হ'ব কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এতিয়া বিশেষ লাভৰ আশা একেবাৰে নকৰিব আজি সহকৰ্মীসকলৰ লগত মিলিবলৈ কিছু অসুবিধা পাব পাৰে চাকৰিত কামৰ বোজাৰ বৃদ্ধি পোৱাৰ বাবে অতিৰিক্ত সময় উৎসৰ্গা কৰিব লাগিব স্বামী স্ত্ৰীৰ যি সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব বিবাহৰ পৰিকল্পনা সম্ভৱ হ'ব পাৰে আজি ঋতু অনুসৰি খাদ্য আৰু দৈনন্দিন কাম কাজ বজাই ৰাখিব বুলি কৈছে থলুৱা আৰু আয়ুৰ্বেদিক বস্তু বিশেষকৈ উপযুক্তভাৱে সেৱন কৰি থাকক যিসকলৰ অলপ সমস্যা আছে আজিৰ দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব মীন ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমে ভাল ফলাফল দিব বুলি কৈছে আয়ৰ পথো প্ৰশস্ত কৰা হ'ব যদি মাটি বাৰীৰ সৈতে জড়িত কোনো কাম বাকী আছে তেন্তে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ কাম কাজৰ প্ৰতি গুৰুত্ব আৰু সচেতন হ'ব আৰু সফলতা নিশ্চয়কৈ লাভ কৰিব জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শক আওকাণ নকৰিব অসাৰ কামত বেছি ধন খৰচ বা অপচয় নকৰিবলৈ সাৱধান হওক বুলি কৈছে আজি কোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বা লেনদেন কৰাটো পৰিহাৰ কৰক ভাই ভনীৰ সৈতে সম্পৰ্কৰ উত্তেজনা হ'ব পাৰে বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰখাটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক বিষয়ত কোনো নতুন সিদ্ধান্ত লোৱাৰ এইটো এটা উপযুক্ত সময় আজি কামৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ যাত্ৰা হাতত ল'ব পাৰে যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব আইনীৰ বিষয়ত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে কিন্তু অনুসন্ধান আদিৰ সম্ভাৱনাও আছে আজি ঘৰৰ কোনো সদস্যৰ বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতিৰ জৰিয়তে হ'ব বুলি কৈছে সমস্যাবোৰ সমাধান হ'ব নিজৰ আত্মবিশ্বাসৰ বলত আপোনালোকে সেইখিনি সমাধান কৰিব পাৰিব নিজৰ টেলেণ্টৰ ফলত আজি এই সময়খিনিত কৈছে যে নিজৰ ভাল লগা কামত নিশ্চয়কৈ সময় কটাওক বুলি কৈছে মনোৰঞ্জন আৰু আনন্দৰ ক্ষেত্ৰতো সময় অতিবাহিত কৰা হ'ব স্বাস্থ্য মোটামুটি দিনটো শেষৰ দলো ভালে দেখা পোৱা গৈছে কিন্তু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো উচিত নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায়